কিয় ইমান লাইন মাৰি ফুৰে মানে কাৰ্বনে বুজি পালি কাৰ্বনে ইমান লাইন মাৰি ফুৰাৰ কাৰণ কি কাৰ্বন ফালতু নেকি কাৰ্বন শয়তান নেকি থদ নেকি চা কাৰ্বন কি গুড মৰ্নিং গুড ইভিনিং গুড আফটাৰনুন যেতিয়া চাই আছা তহঁতে তো আজি আমি পঢ়িব যাই আছোঁ কাৰ্বন আৰু তাৰ যৌগসমূহ তো যোনে যোনে মোক চিনি পা সিহঁতেতো চিনিয়ে পা বাৰু আৰু যোনে যোনে চিনি নাপা তো মই কৈ দিওঁ যে মোৰ নাম হৈছে নবাব আখতাৰ আলী আৰু মই এই যিটো আমাৰ চেনেল পঢ়াচলী তাতে সকলোকে স্বাগতম জনাইছোঁ ৱেলকাম জনাইছোঁ মোৰ এটা লক্ষণ আছে ফাৰ্ষ্টতে মই লিখিতত মাৰোঁ কথা লিখিতত কওঁ তাৰপিছত আৰু আহি যায় অৰিজিনেল যিটো গাঁৱলীয়া ৰূপ সেইটো আহি যায় তো কেনে খবৰ তহঁতৰ চব ঠিকে আছা বুলি আশা কৰিছোঁ আৰু আজি আমি পঢ়িব যাই আছোঁ কি কাৰ্বন আৰু তাৰ যৌগ যিটো আছে ক্লাছ 10ৰ সায়েন্সৰ চেপ্টাৰ নাম্বাৰ 4 বহুত মজা আৰু সহজ চেপ্টাৰ কাৰ্বন আৰু তাৰ যৌগসমূহ সবচে ফাৰ্ষ্ট চাও কাৰ্বন মানে কি কাৰ্বন হৈছে এটা অধাতু কাৰ্বন কি এটা অধাতু এটা অধাতু ক'ত থাকে কাৰ্বন আমাৰ চাৰিওফালে যিমানবোৰ বস্তু দেখা পাইছো প্ৰায়বোৰ বস্তুতে সব বস্তুতে কাৰ্বন থাকে বেছিভাগ বস্তুতে কি থাকে কাৰ্বন থাকে এতিয়া কাৰ্বনটো আমাৰ কাৰণে সেইকাৰণে কি এটা ইম্পৰ্টেন্ট মৌল কিয় কাৰ্বন চাৰিওফালে আছে যতে চা তাতে কাৰ্বন দেখা পাবি বুজি পাইছা না তো কাৰ্বনটো অৰিজিন ধৰিলো কাৰ্বনৰ বহুত গিটা ৰূপ আছে কাৰ্বনে কাৰ্বন হিচাপেও থাকে আৰু বেলেগ বেলেগ ৰূপতো থাকে বুজি পাইছা কাৰ্বনৰ বহু ৰূপতা বুলি কয় তাক কাৰ্বনে বেলেগ বেলেগ ৰূপত থাকে কি বুলি কয় কাৰ্বনৰ বহু ৰূপতা যেনে হীৰাটো আচলতে কাৰ্বনে হয় বুজি পাইছা কাৰ্বনৰ অন্য এটা ৰূপ যেনে গ্ৰাফাইট এটা কাৰ্বনৰ অন্য ৰূপ ঠিক আছে যেনেকৈ ফুলাৰিন কাৰ্বনৰ এটা অন্য ৰূপ কয়লা মানে কাৰ্বন বুজি পাইছা কয়লাত সম্পূৰ্ণ 97% মান কাৰ্বনে থাকে তো কয়লা কাৰ্বন তো কাৰ্বন এটা অধাতু ইয়াৰ সংকেত কি চি যাৰ পাৰমাণবিক সংখ্যা কিমান 6 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,4 এতিয়া ইয়াৰ যদি মই ইলেক্ট্ৰন বিন্দু গঠন আকো প্ৰথম হলত দুটা ইলেক্ট্ৰন থাকব আৰু সেকেন্ড হলত থাকব 4টা ইলেক্ট্ৰন এটা কোনবা যদি এনেকুৱা চলি আছে জনে এই বস্তুটো বুজিবা নাই ইলেক্ট্ৰন বিন্দু গঠন তেতিয়াহ'লে তহঁতে 5 নম্বৰ চেপ্টাৰ ভালকৈ পঢ়বা লাগিব 5 নম্বৰ চেপ্টাৰৰ ভিডিও ভালকৈ চাব লাগিব আৰু 5 নম্বৰ চেপ্টাৰ পঢ়বা লাগিব এইটো এটা হৈছে মৌল এটাত তিনটা বস্তু থাকে প্ৰটন নিউট্ৰন আৰু ইলেক্ট্ৰন এই ভিতৰত থাকে প্ৰটন আৰু নিউট্ৰন বাকি সাইডত থাকে ইলেক্ট্ৰন আৰু প্ৰথম হলত দুটা ইলেক্ট্ৰন থাকে আৰু সেকেন্ড হলত 8টা থাকবা লাগে কিন্তু এটা যেহেতু 4টা আছে 2 6 না 6 পৰা এটা দুটা গল আৰু বাকি 7টা থাকিল তো 7টা এটা ই না ইলেক্ট্ৰন দিব পারবো না লবা পারবো কারণ সুস্থির হবা কাৰণে এক লাগে 8টা ইলেক্ট্ৰন টোটাল 8টা হবা লাগে লাষ্টৰ হলত সুস্থির হবা কাৰণে লাষ্টত কেইটা লাগে টোটাল 8টা লাগে এটা ই সুস্থির যদি হবা লাগে তেতিয়াহলে কি করব ই হয়তো 4টা এৰি দিব আৰি দিলি স্যার সুস্থির কেন গাব কারণ ফার্স্টৰ হলত দুটা থাকবা লাগে না ফার্স্টৰ হলত দুটা থাকবা লাগে তো দুটা আছে এই যদি 4টা এৰি দেখি যো সুস্থির অথবা এই যদি 4টা লৈ আহে তেতিয়া সুস্থির হবা কারণ 8টা হৈ যাবতে বুজি পাইছে না এইখিনি বস্তু যদি বুজি পাও না তেতিয়াহলে তহঁতে একবাৰ 9ৰ বস্তু পঢ়বা লাগিব ক্লাস 9ৰ আছে এইবোৰ বস্তু ইলেক্ট্ৰনীয় বিন্যাস কি যোজ্যতা কি এইবোৰ 9ত থাকা বস্তু বাবু 9ত তো পালা মাৰি থাকলি আৰু লাইন মাৰি থাকলি এটা 10ত আহি কিনে হাকাল লাগছি তাকো এই পৰীক্ষা 3 মাহ আগত হাকাল লাগছি তোৰ হয় না তো মই বাৰু চেষ্টা কৰিম তাৰ বিষয়ে সেপাৰেট ভিডিও দিবৰ কাৰণে যি নহক এতিয়া এটা ভিডিওতে ইমান ডিটেইলছত কবা পৰা নাযায় কাৰণ যদি কৈ যাও 3 ঘন্টা 4 ঘন্টা হৈ যাব ততে আকৌ নাচা হয় ভিডিওটো এটা চা কাৰ্বনৰ এইখিনি কথা গম পালি ই এটা অধাতু এৰ সংখ্যা হৈছে সি আৰু পাৰমাণবিক সংখ্যা 6 ইলেক্ট্ৰনিক বিন্যাস 2,4 আৰু ইলেক্ট্ৰন বিন্দু গঠন আঁকবা লাগলে এনেকৈ এইটো কথা বুজি পালো আমি যেতিয়া কোনবা এটা যৌগৰ গঠন আঁকিম তেতিয়া মন ৰাখবি লাষ্টৰ ইলেক্ট্ৰন কিটা দিম এটা দুটা তিনটা চাৰটা এল ভিতৰৰ ইলেক্ট্ৰন গিলা না দাও বুজি পাইছা যেনে ক্লোৰিনৰ যদি আঁকবা লাগে ইলেক্ট্ৰন বিন্দু গঠন আঁকলি কেনেকৈ হ'ব ক্লোৰিনৰ হয় 17 ফাৰ্ষ্টৰ হলত থাকব দুটা সেকেন্ড হলত থাকব 8টা আৰু কেইটা ৰাখব লাষ্টৰ হলত 7টা কারণ 17টা হব লাগে 2 8 10 আৰু 7 17
তো ইয়াৰ আমি যেতিয়া গঠন আঁকিম এই গোটাই না আকৌ লাষ্টৰ কিটা আঁকিম 1 2 3 4 5 6 7টা মানে অন্য মৌলৰ লগত যেতিয়া জয়েন লাগব যেতিয়া লগ হ'ব সেই গঠনটো আঁকবা কাৰণে যৌগৰ গঠন আঁকবা কাৰণে আমি লাষ্টৰ ইলেক্ট্ৰন কিটা দিম क्या ये समझ में आया अभी देखो माने कार्बनर आमी लास्टर 4টা इलेक्ट्रनर कथा को कार्बनर लास्टत केटा থাকে 4টা इलेक्ट्रन থাকে এইখিনি বুজি পাইছ না कार्बनर कथा এতে তার যৌগ कार्बनर যৌগ কি कार्बनर অসংখ্য যৌগ আছে বহুত যৌগ আছে বুজি পাইছ না कार्बनर কিমান যৌগ আছে হিসাব কৰি শেষ কৰিব নোৱাৰা তই এটা कार्बनर এই চেপ্টারটোত আমি হাইড্রোজেনৰ লগত জিগলা যৌগ গঠন হয় হেইবোৰৰ বিষয় পঢ়িম আৰু যাক কয় হাইড্ৰকাৰ্বন বুলি কয় হাইড্ৰকাৰ্বন কি कार्बन और हाइड्रोजेनर जिगला लग लगा যৌগ হেইবোৰক কয় হাইড্ৰকাৰ্বন বুজি পালি এটা চা এটা कार्बन তো মন মাৰি বহি আছে কিয়া লাষ্টৰ হলত 7টা আছে টোটাল হ'ব লাগে এটা 8টা আৰু 7টা লাগে নহয় ভাই 7টা এড দিলু হি কি হ'ব সুস্থিৰ হ'ব ই না দিবা পারবো না লব পারবো তো এর কাখত যেটা এটা হাইড্রোজেন আই গেল এর কাখত কি আই গেল এটা এর কাহত কি আই গেল এটা হাইড্রোজেন আই গেল এটা এই হাইড্রোজেনটো কি কলা যে বাবু কার্বন মই ইলেক্ট্রন তো দিবা পারিম তই যদি লব পারা কারণ হাইড্রোজেন চা হাইড্রোজেন এটা ইলেক্ট্রন থাকে ই এক আর খুস্তির হবে কারণ আর কেইটা লাগে এটা লাগে এই এটা ললি খুস্তির হবে এটা দিলি খুস্তির হবে নহয় যাব বুঝি পাইছা তো হাইড্রোজেনে কি কলা যে বাবু মই ইলেক্ট্রন তো দিবা পারিম যদি তই লবা পারা কার্বনে কলা না 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 মই তো লবা নৰো তই দিবা পারবি কিন্তু মই লবা নৰো কিন্তু মোক লাগেও আকৌ এটা তো কলা কি এটা কাম কৰ তই মোৰ ওচৰত আইলা ই কলা যে যেতিয়া মোক লাগা হ'ব ইলেক্ট্ৰন তেতে এই ইলেক্ট্ৰনটো লৈ লম মই আৰু যেতিয়া তোক লাগা হ'ব মোৰটো তই লৈ যাবি ই কলা হ'ব দে মোৰ দুটো আহি গেল তোৰ এটাই আৰু এটা হাইড্ৰোজেন আইলা এফালে এটা হাইড্ৰোজেন আইলা তো এইটো হাইড্ৰোজেনৰ দুটো হাইড্ৰোজেন দুটো সব গিটা হাইড্ৰোজেন খুস্তিৰ হল আৰু কাৰ্বনটোক যেতিয়া লাগা হয় ই 8টা লৈ লয় এইটা লৈ লয় 8টা তো হাইড্রোজেনও খুস্তির কার্বনও খুস্তির না ইলেক্ট্রন দান করছি না ইলেক্ট্রন গ্রহণ করছি এইটুক কয় ইলেক্ট্রনের ভাগ বতৰা বুলি কয় শেয়ারিং অফ ইলেক্ট্রনের ভাগ বতৰা কৰা তো এই কার্বনে যিমান যৌগ গঠন করব সব ইলেক্ট্রন ভাগ বতৰাৰ দ্বাৰা গঠন করব ইলেক্ট্রন কিহৰ দ্বাৰা ভাগ বতৰাৰ দ্বাৰা আৰু এই ভাগ বতৰা কৰি যদি যৌগ গঠন কৰে তাক কয় সহযোজী যৌগ আৰু যেটো বান্ধনী হ'ব এতৰ মাজত হেতু হ'ব সহযোজী বান্ধনী क्या ये समझ में आया कार्बने इलेक्ट्रन भाग बतरा करि किने যৌগ গঠন করব আৰু এই যৌগটোৰ নাম হ'ব সহযোজী যৌগ এতে এইটোৰ নাম কি হ'ব স্যার এইটোৰ নাম হ'ব এটা কার্বন আছে হাইড্রোজেন 4টা আছে CH4 এটা এটা সহযোজী যৌগ বুজি পাইছা সহযোজী যৌগ মই আয়নীয় যৌগ আৰু সহযোজী যৌগৰ ওপৰত সেপাৰেট ভিডিও বনাম তো ইগলা কথা ভাবি নাগে বাৰু এটা ইগলাখান না স্যার কার্বন তো বুঝি পালো যে সবুতে কার্বন থাকে সি হয় সংকেত আৰু যোজতা কি কয় যোজতা 4 হ'ব আৰু পাৰমাণবিক সংখ্যা বুঝি পালো তার যে যৌগবোৰৰ বিষয়ে পঢ়িম কিয়া কার্বনৰে যৌগবোৰৰ বিষয়ে কিয়া পঢ়িম বেলেগ মৌলৰ যৌগবোৰৰ বিষয়ে কিয়া নপঢ়ো কাৰণ তো হৈছে যে আমি চাৰিওফালে যিমানবোৰ বস্তু দেখা পাইছো চাইছো প্ৰায়বোৰ বস্তুতে কার্বন আছে বুজি পালি তো যিবোৰ কলা বস্তু আছে সেইবোৰত প্ৰায় কার্বন থাকে স্যার তার মানে মোর লগ এটা আছে কালু তার নাম তাতে কার্বন আছে নাকি হ্যাঁ তোর তাতেও আছে তো বগা হ'ব পাৰে কিন্তু তোরতেও কার্বন আছে সবুতে কার্বন আছে বুঝি পালি সেইকাৰণে কার্বনটো স্পেশাল কে ইমান যৌগ গঠন কৰিব পাৰে কার্বনে কে ইমান লাইন মাৰি ফুৰে মানে কার্বনে বুঝি পালি কার্বনে ইমান লাইন মাৰি ফুৰাৰ কাৰণ কি কার্বন ফালতু নেকি কার্বন শয়তান নেকি থদ নেকি চা কার্বন কি কার্বনে দুটা ধৰ্ম আছে তাৰ এই দুটা ধৰ্মৰ কাৰণে হি বহুত যৌগ গঠন কৰিব পাৰে আৰু তাৰ কাৰণে আমি কাৰ্বনক পঢ়িব লগা হৈছে কাৰ্বনৰ দুটা ধৰ্ম আছে যি দুটাৰ কাৰণে এই বহুত যৌগ গঠন কৰিব পাৰে তাৰ কাৰণে কাৰ্বনক পঢ়িব লগা হৈছে এক নম্বৰ হৈছে চতুৰ সহযোগিতা আৰু 2 নম্বৰ হৈছে কেটিনেশন क्या है सर चतुर সহযোগিতা প্ৰথমতে চতুৰ সহযোগিতাৰ বিষয়ে চাও চতুৰ সহযোগিতা কি জানে কার্বনে 4টা ইলেক্ট্রন শেয়ার করে 4টা ইলেক্ট্রনৰ দ্বাৰা সহযোজী বান্ধন কৰে চতুৰ মানে হৈছে 4 আৰু সহযোজী মানে হল শেয়ার কৰা ইলেক্ট্রন দি নে দয় কাখত থৈ দে বুজি পালি তাকে কয় চতুৰ সহযোগিতা কার্বনে যোজক খোলত থকা 4টা ইলেক্ট্রন
নৰ সহযোজী বান্ধনীৰ জৰিয়তে গঠন কৰে যৌগ তাকে চতুৰ সহযোগিতা বোলে লিখিলো শুনি শুনি লিখিলো যে কাৰ্বনে লেখ কাৰ্বনে তাৰ যোজক খোলত থকা 4টা ইলেক্ট্ৰনৰ দ্বাৰা সহযোজী বান্ধনী গঠন কৰি যৌগ গঠন কৰে আৰু ইয়াকে চতুৰ সহযোগিতা বোলে এতিয়া চাবি কাৰ্বন এটা আছে এ 4টা ইলেক্ট্ৰন অন্য এটা কাৰ্বন আছে ইয়াৰ 4টা ইলেক্ট্ৰন আৰু এটা কাৰ্বন আছে ইয়াৰ 4টা ইলেক্ট্ৰন এতে এই কাৰ্বনটো কৈছে যে ভাই অলপ ওচৰতা মোক যেতিয়া লাগা হ'ব তোৰ ইলেক্ট্ৰনটো লৈ লম তোক লাগা হলি মোৰটো লৈ যাবি এই দুটো কাৰ্বনৰ মাজত ইলেক্ট্ৰন গঠন হল না দুটো মানে শেয়াৰ হল না তো এই দুটো ইলেক্ট্ৰনে এডাল বান্ধনী গঠন কৰে যেতিয়া দুটো ইলেক্ট্ৰন থাকে কেইডাল বান্ধনী গঠন হয় এডাল আর 4টা ইলেক্ট্রন থাকলে দুইডাল হয় আর যদি 6টা থাকে তেতিয়াহলে কেইডাল হ'ব এডাল দুইডাল তিনডাল মানে এডাল বান্ধনীত দুটো ইলেক্ট্রন থাকে তো এই কলা যে ভাই ওচৰতা বান্ধনী গঠন কৰে ইউ কলা যে ভাইৰ ওচৰতা বান্ধনী এনেকে কাৰ্বন 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 দীঘল শৃংখল বনাব পাৰে অনলি কাৰ্বনে পাৰে বেলেগে নৰে অনলি কাৰ্বনে কি কৰিব পাৰে কাৰ্বন 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 লগ লগাই কিনে লম্বা সৌৰক্ষৰ ঘৰত গলি লৈ যাব পাৰে সৌৰক্ষৰ ঘৰ বাদ দি আৰু ক'বাত গুচি যাব বুজি পাইছে না না কাৰ্বনে নিজৰ মাজতে কাৰ্বন কাৰ্বন শৃংখল গঠন কৰি অসংখ্য যৌগ সৃষ্টি কৰিব পাৰে ইয়াকে কেটিনেশন ধৰ্ম বোলে পৰীক্ষাত আহিব পাৰে কেটিনেশন কাক বোলে লিখিলো যে কাৰ্বনে নিজৰ মাজতে কাৰ্বন কাৰ্বন বান্ধনী এইটো C' কাৰ্বন কাৰ্বন বান্ধনী গঠন কৰি কিনে অসংখ্য যৌগ গঠন কৰিব পাৰে ইয়াকে কেটিনেশন ধৰ্ম বোলে এইটো লিখি লবি বাবু ইমান অলপমানটো কষ্ট কৰ না ভাই আরে মই যদি তোক সব লিখি দাও তই করবি কি স্ক্রিনশট মারি লবি থৈ দিবি গ্যালারিত মেট্রিকৰ পিছত চাবি গম পাও অলপ কষ্ট কৰ শুনি শুনি লিখবা ট্রাই কৰ স্যার হৈ গেল এখিনি কাৰ্বনৰ দুটা ধৰ্ম বললো চতুৰ সহযোগিতা আৰু কেটিনেশন বুজি পাইছ না কো চতুৰ সহযোগিতা বুজি না চতুৰ সহযোগিতা মানে হল কাৰ্বনৰ 4টা ইলেক্ট্ৰন আছে লাষ্টত তো 4টা ইলেক্ট্ৰনে কি কৰে সহযোগী বান্ধনী গঠন কৰে ইয়াকে চতুৰ সহযোগিতা বোলে কেটিনেশনটো বুজি নাপলো স্যার কেটিনেশনটো বুঝবা কাৰণে বুদ্ধি এটা দিছো স্যার নেপালী ভাষা জানানে নেপালী ভাষা নেপালীত আপিক আপিক কি বুলি কয় জানো না কেটি বুলি কয় আৰু আপাক কয় কেটা কেটি হেৰু কেটা হেৰু মানে আপি গিলা আৰু আপা গিলা বুজি পাইছা কেটা মানে কি আপা কাঞ্চা বুলি কয় কেটা আৰু কেটি মানে কি আপি আপি স্যার ওকে মোক এটা কথা কতম দে আপি চলিক দেখাবি এটা বস্তু আপি চলিৰ যিমান আপি থাকক লগ হৈ যায় পতককে আপা চলিৰ ফ্ৰেণ্ডশিপ হব কাৰণে টাইম লাগে আৰু আপা চলিৰ যদি একবাৰ ফ্ৰেণ্ডশিপ হৈ গৈছে এই ফ্ৰেণ্ডশিপ গাহৰা হৈ যায় খাতৰা ফ্ৰেণ্ডশিপ আপি চলিৰ ফুজুককে ভাগি যায় এই ইতেনে ফ্ৰেণ্ড হল ইতেনে ভাঙিব ইতেনে ফ্ৰেণ্ড হল ইতেনে ইতেনে এটা আপিৰ লগত ফ্ৰেণ্ড হল আৰু এটা বেলেগ এটা ফ্ৰেণ্ড হল তাৰ লগত কথা কব এই ৰমু আপি চলিৰ হেনেকুৱা আপা চলিৰ কিন্তু এটা যদি ফ্ৰেণ্ডশিপ হৈ গৈছি আৰু পতককে ফ্ৰেণ্ডে নহয় বিয়াত গেছি আপা গিলে এইটো আপা হিতুক চাই দেখোন কেনে মৰে কিন্তু ফ্ৰেণ্ড হবা নৰে পতককে আপি চলি যায় ও ড্ৰেছযোৰ ভাল লাগছি ও নেল পলিশটো ভাল লাগছি এ হলে লগ এ হৈ গেল লগ তো আপি চলি আপিৰ লগত তাৰ মানে বহুত ফ্ৰেণ্ড বনাব পাৰে আৰু আনকে ফ্ৰেণ্ড বনাওতে 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 এখন দেশ বনাব লয় আৰু দেশক কি বুলি কয় দেশক কয় নেশন কি বুলি কয় নেশন তো আপিৰ নেশন আপিৰ কি আপিৰ দেশ মানে আপিৰ মানে কেটিৰ নেশন ইয়াকে কয় কেটি নেশন বুজি পালি না স্যার আপি 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 এনেকুৱা আপি আপি কিমান লগ লাগব আপি আপি লগ লাগি এখন দেশ বনাব মই গম পাও এটা কথা গম পাও আপা গিটা কি ভাবিছে এটা মই জানো আপা গিটা ভাবিছে যে স্যার এনেকুৱা এখন আপিত দেশ হলি যদি মোক তাতে আকলা পঠাই দিলে হয় মই জানো থাৰ্ড ক্লাছ মানুহ হয় ভাই চা তাৰমানে এইটো কথা কিয় ভাবলো মই যেতিয়া এই উদাহৰণটো আমাৰ স্কুলত অফলাইন ক্লাছত দিছিলো তেতিয়া এটা ল'ৰাই কৈছিল মানে যে ছাৰ এনেকুৱা দেখাখনত মোক যদি আকলা পঠাই দিয়ে তো সেইকাৰণে মই জানো চলিৰ মাইণ্ডত আহিব এইটো আপা মানে ভাই দম চা বাবু তো চি বান্ধনী গঠন হয় চি সুভদ্ৰা ভাল নাপালো তোক গান এইটো तो इनके सी बांधनी गठन कर এখন देश बने वाला बारे यहाँ के केटिनेशन बोले क्या यहाँ तक समझ में आया अभी देखो आगे बढ़ेंगे अभी आगे बढ़ेंगे एरे पिछोद सर एरे पिछोद दुटा धर्म बोललू उसके बाद में क्या है बे
किया है इसके बाद में किया है हाँ हाँ এটা এখন তালিকা বনাম আমি তালিকা ওই যে একটা তালিকা বনাম আমি একটা ঠিক আছে স্যার যদি কার্বন এটা থাকে আর এটা কার্বন থাকে দুটো কার্বন থাকে আর এতে এর গিলা থাকে না দেখছ না এটা কার্বন আছিল তার হতে এটা কার্বন আইল এই দুটো এটা বান্ধনী গঠন করলা স্যার যদি দুটো কার্বন এইটো দুটো ইলেক্ট্রন তে রাখছি দুটো তে রাখছি এইটো দুটো তে রাখছি দুটো তে রাখছি ওসর দাই গেল কি হবো সি ডাবল বন্ড সি স্যার যদি এটা কার্বন তিনটা ইলেক্ট্রন রাখছি এতে আর এটা রাখছি এটা কার্বন এটা রাখছি তিনটা ইলেক্ট্রন রাখছি তেতিয়ালে কি স্যার কার্বন আর কার্বন মধ্যে ত্রি বান্ধনী সৃষ্টি হবো এক বান্ধনী এক কয় ডি বান্ধনী और एक कय त्रिबंधनी क्या ये समझ में आया दुটো इलेक्ट्रन लग लगी एक दाल बांधनी हो 7টা इलेक्ट्रन लगली 2 दाल और 6টা इलेक्ट्रन लगली 3 दाल माने दुটো बांधर এটা সম্পর্ক এনেকুৱা চাবি দে বাবু চাবি যদি স্যার আমি কার্বনৰ সংখ্যা এটা লও দুটো লও তিনটা লও চারটা লও পাঁচটা লও ছয়টা লও সাতটা লও হবো এমান লবা নাগে সাতটা তন্দ্র কিতাবত তো ছয়টা গেলিছে মই সাতটা গেলিছো স্যার নাম হৈ যাব নাম এটা ললি তার নাম হয় মিথ দুটো ললি স্যার ইট হবো শুনো বাবা শুনো মনু বইহান লও কলম তো লও আর লিখি যা বুঝি পাইছা নাই এনে চাই থাকিলে নহব লিখবা লাগবো স্যার তিনটা ললি প্রপ চারটা ললি বিউট স্যার পাঁচটা ললি পেন্ট আর ছয়টা ললি স্যার হেক্স আর সাতটা ললি হেপ্ট স্যার কি কইছে এগুলা বুঝি পা নাই বাবু বুঝি পাবি ধৈর্য তো ধর পতাকা আর ধরি না বুঝি পাবি কল লইলে হ্যাঁ না নহয় তো দেখা পাইছে আপি এটা থৰি না তাক গম পাই যাবি তই কেনেকুৱা ভাল নেবে হয় না নহয় তো জানবা লাগবো বাৰু স্যার এখিনি হল কার্বনের সংখ্যা হল আর নাম হৈ গেল এই কার্বনের সংখ্যাক আমি এন বুলি লৈছো এন মানে হল কি মানো আৰু এতে এটা আছে এলকেন আৰু এলকাইন এলকেনত এক বান্ধনী থাকে এলকিনত দ্বি বান্ধনী এলকাইনত ত্রি বান্ধনী থাকে এইখিনি বস্তু মস্ত করবাই লাগবো এইখিনি মস্ত নকৰাকে নাহি হোগা এইখিনি মস্ত করবাই লাগবো এটা চাবি হা এলকেনত মই কৈছো এক বান্ধনী থাকে এলকিনত দ্বি বান্ধনী আৰু এলকাইনত ত্রি বান্ধনী এইটোৰ সংখ্যা হল CnH2n +2 আৰু এইটোৰ হল CnH2n -2 আৰু এৰ সৰি CnH2n আৰু এৰ হল CnH2n -2 কি হয় স্যার গম পাবি স্যার মিথৰ কাৰণে মিথ এতে কি লগ লাগবো জানে এন লগ লাগবো এতে লগ লাগবো ইন আর এতে লগ লাগবো আইন মিথৰ লগত যদি এন লগ লাগে কি হবো মিথ যোগ এন তো এটো হবো মিথেন আৰু এইটো গঠন নহয় কেন হয় মই কৈছো অলপ দেৰিকে ইথৰ লগত এন লগ লাগলি কি হবো স্যার ইথেন কি হবো ইথেন আৰু ইথৰ লগত ইন লগ লাগলি ইথিন और इथर लगत आइन लग लगली होबो इथाइन क्या ये समझ में आया इथाइन अभी देखो प्रॉपर लगत एन लग लगली प्रॉप जुग एन प्रोपेन प्रॉप जुग इन प्रोपिन और प्रॉप जुग आइन प्रोपाइन और ब्यूटर लगत एन लग लगली होबो सर ब्यूटेन তাৰপিছত আহিল বিউটিন তাৰপিছত আহিল বিউটাইন ইয়াতে হ'ব পেন্টিন আৰু পেন্টাইন এতিয়া চাও আৰু ইফালে হ'ব হেক্সেন হেক্সিন হেক্সাইন হেপটেন হেপটিন হেপটাইন এগুলা বাদ দি তই এটা ইয়াৰ গঠন কেনেকা হব সি এনৰ মান কিমান এনৰ মান 1 তো C1
H Hৰ মান কিমান হ'ব চাও n ৰ জায়গাত 1 বলি 2 চাও এটো আছে CnH 2n plus 2 তো C1H 2 into 1 plus 2 এটো হ'ব C1H কিমান হ'ব 2 1 গুণ 2 plus 2 তো এটো হ'ব C1H4 তার মানে CH4 1 তো নিদিলে কথা নাই তো এটো হ'ব CH4 এটা ইথিনৰ কাৰণে চাও ইথেনৰ কাৰণে সৰি ইথেনৰ কাৰণে Cn ৰ মান কিমান হ'ব 2 তো C2H 2 into n ৰ মান কিমান 2 plus 2 তো এটো হ'ব C2H 2 গুণ 4 plus 2 equal to C2H6 এটো হ'ব C2H6 এটা সাইডে ডাইরেক্ট করবা পারবি C2H কিমান হ'ব জানা না C2H4 হ'ব কে কারণ এইটো সূত্র বদলি গেল না 2n Cn n ৰ মান 2 2 গুণ 4 এটা আৰু বদলি গেল এটা হ'ব Cn সরি C2H কিমান হ'ব কোন 2 গুণ 4 4 পে 2 গেলে 2 এটো বুজি পাইছা না কো এটো কথা বুজি পাইছা না কো এইখিনি কথা বুজি পালি না নাই क्या यहां तक समझ में आया हाँ या ना बोलो हाँ या ना अरे बोलो हाँ या ना तो इतु प्रॉपर करने की हो C3 हो H किमान हो H हो एटो सूत्र एटा लिखि लबि सर C যদি 3 হয় H हो 3 2 গুণ 6 6 2 8 তো এটো हो C3H8 এটা স্যার 2 কমি যায় এটা 2 যোগ আছিল এটা 2 ন আগেল আৰু এটা 2 ন আগেল তো 2 কমে গেলে হাইড্রোজেনৰ C3H কিমান হ'ব 6 এতে C3H4 খতম এতে C4 হ'ব H কিমান হ'ব স্যার 7 2 গুণ 8 8 2 10 এতে C4H কিমান হ'ব 8 C4H6 তো এটা কথা লক্ষ্য কৰ এতে 2 2 বাঢ়ি আছে 6 8 2 10 4 6 8 2 4 6 ইফালে তলবালে 2 2 বাঢ়ি আছে ইফালে 2 2 কমি গেছি 6 আছিল 4 হল 2 হল তো এটো কি হ'ব কোন C5H কিমান হ'ব কোন 12 হ'ব ডাইরেক্ট গম পাইছা C5H কিমান হ'ব 10 হ'ব আৰু C5H 8 হ'ব এইখিনি গোটেইখিনি তালিকা কৰবা পারবি না নৰা তই এই গোটেইখিনি তালিকা কৰবা পারবি না নৰা একদম সিম্পল একদম বুজি পালি যদি বুজি মানে আরেকবার রিপিট কৰি কিনে চাবি এটা আমি যিকোনো ইয়াৰ পৰা এটা লও এটা না গোটেই গিতে চাও গঠন আঁকবা কাৰণে কি কৰিম চাও গঠন এটা আমি আঁকিম গঠন ধৰিল মই আঁকছো ইথেনৰ গঠন ইথেন আৰু ইথিন আৰু ইথাইন এই তিনটাৰ গঠন প্ৰথমতে আঁকিলো ইথাইন ইথেন ইথিন ইথাইন ইথেনৰ কাৰণে সি কিমান হ'ব 2H স্যার ইথেন আছে ফার্স্টটোত আছিল ফার্স্টটোৰ সূত্ৰ হল CnH2n plus 2 আৰু ইটো সেকেন্ডৰ সূত্ৰ CnH2n আৰু থাৰ্ডটোৰ CnH2n minus 2 তো ফার্স্টৰ সূত্ৰত যদি বহা 2 2 গুণ 4 2 6 4 2 C2H4 4 2 C2H2 এটা এটোৰ গঠনৰ কাৰণে প্ৰথমতে তো কাৰ্বন দুটা লগাই দি দুটা কাৰ্বন হল না হল বুজি পাইছা দুটা কাৰ্বন দি দিলি এতে দুটা কাৰ্বন দেওয়ার পিছত স্যার এল ইথেনত এক বান্ধনী থাকে ইথিনত দ্বি বান্ধনী ইথাইনত ত্রি বান্ধনী মাত্র এডাল থাকবো দ্বি বান্ধনী মাত্র এডাল ত্রি বান্ধনী এতে এক বান্ধনী থাকবো তো এক বান্ধনীর কারণে দুটা ইলেকট্রন লাগে দুটা ইলেকট্রন লগ লাগি এডাল এক বান্ধনী হল তো ফার্স্টতে ইলেকট্রন গঠন চাই ইলেকট্রন এই কার্বনটোৰ 7টা ইলেকট্রন থাকবো না এটা দিলো এটা এটা এই কার্বনটোৰ 7টা থাকবো এটা 7টা হল এটা এটা হাইড্রোজেন আইব ইফালৰ পৰা এটা হাইড্রোজেন আহিল ইফালৰ পৰা এটা আহিল দুটা ইফালৰ পৰা তিনটা ইফালৰ পৰা চাৰিটা ইফালৰ পৰা পাঁচটা এটা এটা ছয়টা হাইড্রোজেন ছয়টা আহি গেল খতম কার্বন দুটা আহি গেল খতম এই হাইড্রোজেন সুস্থিৰ সব হাইড্রোজেন গুলা সুস্থিৰ হল নাই দুটা দুটা আছে সবৰে হাইড্রোজেন সুস্থিৰ এই কার্বনটো সুস্থিৰ হ'ব কাৰণে এফালে দুটা ললা চাৰিটা এই দুটা ললা আঠটা এই কার্বনটো সুস্থিৰ হ'ব এই দুটা ললা ইফালে আৰু ছয়টা সুস্থিৰ দুটা কার্বন সুস্থিৰ হাইড্রোজেন সুস্থিৰ এটা কার্বন দুটাৰ মাজত এজোৰ ইলেকট্রন আছে মানে এডাল বান্ধনী ইফালে হাইড্রোজেনৰ লগত এডাল আছে এতে হাইড্রোজেনৰ লগত এডাল আছে এতে হাইড্রোজেনৰ লগত এডাল আছে ইফালে হাইড্রোজেনৰ লগত এডাল ইফালে হাইড্রোজেনৰ লগত এডাল ইফালে হাইড্রোজেনৰ লগত এডাল সা কার্বন সুস্থিৰ বুজি পাইছা এটো এনকে লিখবা লাগে ভাল লাগা হয় দুটা কার্বন এডাল বান্ধনী বাকি ইফালে চাৰিডাল বান্ধনী হাইড্রোজেন এটো বুজি পালি না নাই আকৌ
বুজি পালো এটা ইথিনৰ কাৰণে চাও ইথিনৰ কাৰণে কাৰ্বন দুটা লিখলি এটা কি বান্ধনী হ'ব ডি বান্ধনী এটা ডি বান্ধনী দি এই কাৰ্বনটোৰ কেইটা ইলেক্ট্ৰন গেল স্যাৰ এডাল বান্ধনী দুটাকৈ ইলেক্ট্ৰন থাকে দুটা আৰু এডাল বান্ধনী দুটা আছে এই কাৰ্বনটোৰ দুটা ইলেক্ট্ৰন অলৰেডি গেল আৰু দুটা বাকি থাকিল এটা দিলো এই কাৰ্বনটোৰ দুটা গেছি আৰু দুটা বাকি থাকিল এটা তো এটা হাইড্ৰোজেন আহি গেল আকৌ বান্ধনী গঠন হল এটা হাইড্ৰোজেন আহি গেল আকৌ বান্ধনী গঠন হল এটা হাইড্ৰোজেন আকৌ বান্ধনী এটা হাইড্ৰোজেন আকৌ বান্ধনী এটো হৈ গেল ইথিনৰ গঠন এই হাইড্ৰোজেন দুটা তো ওপৰতো দিব পাৰা কোনো প্ৰবলেম নাই এটা ইথাইনৰ গঠনত দুটা কাৰ্বন আছিল ত্ৰি বান্ধনী হয় এতে ত্ৰি বান্ধনী স্যাৰ ত্ৰি বান্ধনী ইফালে তিনটা ইলেক্ট্ৰন গেল এটা আছে তো এক বান্ধনী হাইড্ৰোজেন ইফালে তিনটা গেল আৰু এটা আছে হাইড্ৰোজেন এটো হৈ গেল আমাৰ ইথাইন এটো ইথেন আৰু এটো ইথেন ইথিন আৰু ইথাইন বুজি পাইছা নাকো নোটস কৰি লবি লিখি লবি চা তাৰপিছত ৰেণ্ডম এটা লৈ লও বিউটিন লৈ লৈছো বিউটিন স্যাৰ বিউট মানে কি আছিল কাৰ্বন 4 আৰু এটো কি হত আছে এলকেন এলকিন এলকাইন কি আছে বিউটিন মাজতটোৰ আছে তো মাজতটোৰ আছিল CnH2n-2 তো এটা যদি বহা 4 2 গুণ 8 8 বাই 2 গেলি 6 4 2 হৈ গেল নহয় মাজতটো 2n আছিল সৰি 4 2 গুণ 8 তো এটো হ'ব C4H8 এটা কাৰ্বন 7টা প্ৰথমতে বহ দিয়া 1 2 3 4 স্যাৰ এলকিন এটো হল এলকেন এটো এলকিন আৰু এটো এলকাইন স্যার এটুত এক বান্ধনী হয় এটুত ডি বান্ধনী আর এটুত ত্রি বান্ধনী তো এক বান্ধনী হলি এটা কি বান্ধনী হবো ডি বান্ধনী হবো তো যি কোনো এক জায়গা ডি বান্ধনী দি তো এটাই দি দিলি ডি বান্ধনী এটা বাকি গিটা সব এক বান্ধনী দি দিলি এটা স্যার এই কার্বনটো দুটা ইলেক্ট্রন অলরেডি গেছি আর দুটা আছে এই কার্বনটো তিনটা গেছি ইফালে দুটা আর ইফালে এটা তিনটা এটা আছে এই কার্বনটো দুটা গেছি দুফালে আর দুটা আছে এই কার্বনটোৰ এটা গেছি আর তিনটা আছে তো এটা হাইড্রোজেন বহে যায় এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা খতম क्या ये समझ में आया এইটো বস্তু বুজি পাইছা না নাই তোক ধৰিলো প্ৰপাইন লিখবা দিলা তো কি কৰবি প্ৰপাইন হয় ট্রাই কৰ একবাৰ প্ৰপাইনটো নিজে লিখবা ট্রাই অপশন হসি না নাই কৰিব পাৰা না নাই চাও এইটো লিখিলো কিনে প্ৰপাইন ট্রাই কৰ তে come on ভিডিও পজ কৰি কিনে প্ৰপাইনটো ট্রাই কৰ প্ৰপাইন এটা মই লিখি দিছো প্ৰপাইনটো প্ৰপাইন যদি হৈ যায় একবাৰ নিজৰ কাৰণে হাত চাপৰি মাৰিব উঠি কিনে শাবাশ প্ৰপ মানে স্যাৰ কাৰ্বন কিমান কাৰ্বন 3 স্যাৰ পেন্ট মানে হৈছে কাৰ্বন 5 প্ৰপ মানে 3 স্যাৰ আইন আছে লাষ্টত তো এলকেন এলকিন এলকাইন লাষ্টত তো CnH2n-2 3 2 6 6 বাই 2 গেলি 4 স্যার হৈ গেল তো কার্বন তিনটা আছে 1 2 3 যি কোনো মাজত দুটা কার্বনৰ মাজত এডাল ত্ৰি বান্ধনী বহি দি এডাল কি বান্ধনী ত্ৰি বান্ধনী কোনটোত বহ ফাৰ্ষ্টটো বহ পাৰা সেকেন্ডটো বহ পাৰা এবাৰ সেকেন্ডটোত বহ দিলো ত্ৰি বান্ধনী এডাল গেল না বাকি এক বান্ধনী দিলো স্যার এটা এই কার্বনটোৰ কেইটা ইলেক্ট্ৰন গেছি স্যার এটা গেছি আৰু কেইটা আছে তিনটা আছে এটা দুটা তিনটা এই কার্বনটোৰ কেইটা গেছি ইফালে তিনটা ইফালে এটা চারটে গেল তো এই কার্বন দিয়া কোনো দরকার না চারটে থাকে এটো কার্বন তিনটা গেছে আৰু এটা আছে তো বাকি যেগিটাত লাংটা জায়গা সেইটাত হাইড্রোজেন বহ দি খতম বুঝিবেল না খতম এইখিনি স্যার হৈ গেল বুঝি পালো আমি এইখিনি বুঝি পালো তালিকাখন বনাবা ট্রাই করলি তালিকাখন হৈ গেল আর তো গঠন দিছি গঠনো বুঝি পালি তো বুঝি পালি না নাকো এতিয়া আমি পঢ়িম অসংপৃক্ত আৰু সংপৃক্ত যৌগ প্ৰথমতে সংপৃক্ত আৰু অসংপৃক্ত স্যার যিবোৰ হাইড্ৰকাৰ্বনত এক বান্ধনী থাকে যিবোৰ হাইড্ৰকাৰ্বনত এক বান্ধনী থাকে তাক সংপৃক্ত হাইড্ৰকাৰ্বন বোলে আনহাতে যিবোৰ হাইড্ৰকাৰ্বনত কি থাকে দ্বি বান্ধনী বা ত্ৰি বান্ধনী থাকে
যিবোৰ হাইড্ৰকাৰ্বনত দ্বি বান্ধনী বা ত্ৰি বান্ধনী থাকে তাক কি বোলে অসম্পৃক্ত হাইড্ৰকাৰ্বন বোলে আৰু যিবোৰ হাইড্ৰকাৰ্বনত এক বান্ধনী মাত্ৰ থাকে তাক কোৱা সংপৃক্ত হাইড্ৰকাৰ্বন বুজি পালি নকো অসম্পৃক্ত আৰু সংপৃক্ত বুজি পালি নকো তে অসম্পৃক্তৰ এটা উদাহৰণ দিছো স্যাৰ এটো মিথেন আৰু স্যাৰ ইথেন স্যাৰ আৰু প্ৰপেন বিউটেন পেন্টেন হেক্সেন তলফালে যিমান আছে এলকেনৰ গিলা আৰু এৰে স্যাৰ ইথিন প্ৰপিন বিউটিন পেন্টিন এগলাহান আৰু স্যাৰ ইথাইন বিউটাইন এগলাহান যিমান আছে বুজি পালি ইথাইন স্যার মিথেনৰ কাৰণে যি একবাৰ কলি মিথেনৰ ইথি এলকিন আৰু এলকাইন নহয় এলকিন আৰু এলকাইন হ'ব কাৰণে কি বান্ধনী লাগব ডি বান্ধনী আৰু ত্ৰি বান্ধনী হয় না মিথেনটো হয় কে কাৰণ স্যার মিথেনত এক বান্ধনী লাগে সি আৰু বাকি এক বান্ধনী হাইড্ৰোজেন এডাল বান্ধনী হ'ব কাৰণে কেইটা ইলেক্ট্ৰন লাগে দুডাল হ'ব কাৰণে চাৰটা তিনডাল হ'ব কাৰণে ছয়টা এটা চাবি যদি মিথাইন হবা লাগে মিথাইন বা মিথাইন লেটস সে মিথাইন হ'ব লাগে তো এটা কাৰ্বন আছে অনলি এটা কাৰ্বন থাকে তেতিয়া মিথ হয় তো এটা কাৰ্বনৰ লগত এটা তিনটা ইলেক্ট্ৰন দিলিয়ে দে তই আৰু এটা ইলেক্ট্ৰন এটা তো হাইড্ৰোজেনে দি কেনকে বান্ধনী গঠন কৰিব হাইড্ৰোজেনত থাকে এটা এনেকুৱা বান্ধনী হ'ব নেকি কিবা অসম্ভৱ বা ধৰিলো মিথিন আছে মিথিন এটা মিথিন হবা লাগলি এটা কাৰ্বন লগত ডি বান্ধনী হবা লাগব এটা হাইড্ৰোজেন আছে এটা হাইড্ৰোজেন লগত কেনকে বান্ধনী হ'ব এটো ইম্পসিবল না বুজি পাইছা সেইকাৰণে দুটো কাৰ্বন থাকিলে কাৰ্বন দুটোৰ মাজত ডি বান্ধনী বা ত্ৰি বান্ধনী হ'ব পাৰে সেইকাৰণে মিথাইন আৰু মিথাইন নহয় মিথাইন আৰু কি কয় মিথিন আৰু মিথাইন নহয় বুজি পালি এইটো মনত ৰাখা বুদ্ধি দিছো এটা মই স্যাৰ সংপৃক্ত আৰু অসংপৃক্ত যৌগ কাক বোলে মনত আছে সংপৃক্ত আৰু অসংপৃক্ত যৌগ যিবোৰ হাইড্ৰকাৰ্বনত এক বান্ধনী থাকে তাক সংপৃক্ত যৌগ বোলে আৰু যিবোৰ হাইড্ৰকাৰ্বনত দ্বি বান্ধনী বা ত্ৰি বান্ধনী থাকে অসংপৃক্ত যৌগ বোলে চাবি এটা দুটা বা তিনিটা মোক এটা কথা কও এটা বেয়া কৰাটো সৎ হ'ব নে দুই বা তিনটা বেয়া কৰাটো সৎ হ'ব সৎ কোনটো কবি তই এনে জেনেৰেলি তই বুকু ধাত কিনে কও সৎ কোনটো কবি স্যার এটা বেয়া কৰাটো সৎ বুলি কম মই এটা তিৰি থাকাটো স্যার যাৰ দুইটা তিনটা তিৰি তাক কম অসৎ কে স্যার এনে ইচ্ছা গেছি এটো তন্তে জানা মোতকে বেছি জানা সো তো এক বান্ধনী থাকিলে সৎ হ'ব না সৎ মানে হল সংপৃক্ত আৰু অসৎ মানে হল অসংপৃক্ত মন থাকব না সৎ মানে হৈছে সংপৃক্ত আৰু অসৎ মানে অসংপৃক্ত আমরা মনত ৰাখিব পাৰা এটো জাস্ট এন এক্সাম্পল ডন্ট টেক ইট ইন এ ৰং ৱে এটো বেয়াকে নলবি এটো জাস্ট এটা এক্সাম্পল আছিল আগৰ দিনৰ মানুহ বেছিকে বেয়া হৈছিল তো সংপৃক্ত আৰু অসংপৃক্ত মন থাকব না নাথাকে যাৰ এটা তিৰি তাক সংপৃক্ত বুলি কয় যাৰ দুটা বা তিনটা তিৰি তাক অসংপৃক্ত বুলি কয় সংপৃক্ত অসংপৃক্ত হৈ গল এতিয়া আমি আহো এখন অন্য তালিকাত सर यहाँ तक समझ में आ गया अभी कार्यकरी मूलक पढ़ेगा कार्यकरी मूलक আৰু कार्यकरी मूलक বিষম পৰমাণু सर मिथेन आसिलते मिथेन कार्बन चार हले चारिटा हाइड्रोजेन मिथेन आसिल बही ओके এটা কভার পৰা ক্লোরিন এটা আহিল Cl ক্লোরিন বা ব্রোমিন আহিল কোনবা এটা আহিল আৰু ক্লোরিন ব্রোমিন কিবা এটা আহি কিনে কি কৰিলে হাইড্ৰোজেনক সাইড কৰি দিলে ইয়াৰ পৰা যা পলে দিলে আৰু নিজে বহি গেল এটো কেনেকৈ দেখা হ'ব Cl এফালে হাইড্ৰোজেন এফালে হাইড্ৰোজেন CH3Cl আগতে আছিল CH4 এতিয়া হৈ গেল CH3Cl এর নাম হবো ক্লোরোমিথেন স্যার কেনকে জানলি তন্দেও জানা হবি খালি তন তার কারণে এখন তালিকা তন্দে লিখবা লাগব নিজে মস্ত করব লাগব তালিকাখন মই লিখি দিছো তালিকাখন আৰু এই যিবোৰ বস্তু বাহিৰৰ পৰা আহি কিনে হাইড্ৰোজেনক আতৰ কৰি যিবোৰ মৌল বা পৰমাণুৱে বা যৌগই হাইড্ৰকাৰ্বনৰ পৰা হাইড্ৰোজেনক সাইড কৰি কিনে নিজে বহি কিনে যৌগ গঠন কৰে সেইবোৰক কয় বিষম পৰমাণু ঠিক আছে এটা চাবি বিষম পৰমাণু স্যার কি হ'ব পাৰে বিষম পৰমাণু হেলোজেন হ'ব পাৰে যেনে ক্লোরিন ব্রোমিন
হয় অক্সিজেন হ'ব পাৰে বিষম পৰমাণু অক্সিজেন আইসাইড কৰিব পাৰে ঠিক আছে আচ্ছা ওকে তো এটা কাৰ্যকৰী মূলক ক্লোৰিন ব্ৰোমিন হলি তাৰ কাৰ্যকৰী মূলক ক্লোৰিন ব্ৰোমিনে হ'ব আৰু অক্সিজেন হলি কাৰ্যকৰী মূলক বেলেগ বেলেগ হ'ব পাৰে এলকহল হ'ব পাৰে তাৰ পিছত হ'ব পাৰে এলডিহাইড তাৰ পিছত হ'ব পাৰে কিটন আৰু হ'ব পাৰে কাৰ্বক্সিলিক এসিড এইখান লিখ বাবু এইখান লিখবা লাগবো এতিয়া স্যার এতিয়া আমি চাম সংকেত Cl আৰু Br ৰ সংকেত Cl আৰু Br এ হয় মানে মৌলটো লাগে তাৰ পিছফালে Cl আৰু Br যোনটো আছিল CH3 বা C2H5 এনেকে তাৰ পিছফালে Cl Br লাগে গম পাবি এটো এলকহল হলে সংকেত কি হয় এলকহল হলে লাষ্টত OH লাগবো লাষ্টত OH আৰু এলডিহাইড হলে লাষ্টত CH লাগবো আৰু কিটন হলে লাষ্টত O লাগবো আৰু কাৰ্বক্সিলিক এসিড হলে লাষ্টত COOH লাগবো এটা সংকেত এটা গঠন কেনু গঠন হয় এইটো ডাইরেক্ট Cl আৰু Br লাগবো লাষ্টত OH লাগবো হাইড্রোজেনের জায়গাত গম পাবি ততে গম পাবি এটা কার্বন এটাৰ লগত হাইড্রোজেন এটা রাখবো আৰু ডাবল বন্ড দি কিনে অক্সিজেন লাগবো আৰু স্যার এইটো C দুফালে C থাকবা লাগবো আৰু এটা অক্সিজেন লাগবো আৰু এইটো হ'ব C ৰ লগত OH লগ লাগবো আৰু ডাবল বন্ড দি কিনে O লগ লাগবো এইটো হৈছে কার্বক্সিলিক এসিড ইয়া আইয়ুহাল্লাযীনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা আচ্ছা ওকে তো এখিনি আছিল আমাৰ তালিকাখন এখন তালিকা মস্ত কৰবা লাগবো দে এইখান তালিকা মস্ত কৰবা লাগবো তো বাবু আমাৰ কামৰ বস্তু হলে এখিনি সা এতিয়া লাগবো কি নামত নাম যেতিয়া নামকৰণ কৰিম আমি তাতে কি লাগবো এটো ক্লোরিন লাগলি মানে উপসর্গ বা অনুসর্গ বুলি কয় এটো উপসর্গ অনুসর্গ এটো যেটা ক্লোরিন দেখবো ক্লোর হবো কিবো ক্লোর যেনে মিথেনৰ লগত যদি লগ লাগে ক্লোরিন তেতিয়া কি নাম হবো ক্লোর মিথেন বা ব্রোমিন দেখলি হবো ব্রোম কিবো ব্রোম ক্লোর বা ব্রোম এটা OH এলকহল দেখলি হবো অল যেনে মিথেনৰ লগত লগ লাগলি কি হবো মিথানল এলডিহাইড থাকলি এল কি লগ লাগবো এল যেনকা মিথেনৰ লগত লাগলি হবো মিথানেল আৰু কিটনৰ লগত লগ লাগলি হবো অন যেনে প্রপানন মিথানন কেন হয় হিটো কই দিম আৰু কাৰ্বক্সিলিক এসিড হলি ওইক এসিড এইখান হৈছে আমাৰ অস্ত্ৰ এখান কাম দিব বহুত কাম দিব এই গোটাই তালিকাখানে গম পাবি তে আচ্ছা আমি ধৰিলো এটা মিথেন তো লৈ ললো মিথেন ঠিক আছে মিথেন কি হবো মিথেন তো কমাই পাইছে CH4 হবো ডাইরেক্ট কথা এটা কার্বনৰ লগত হাইড্রোজেন চারটা লগ লাগি আছে এটা কবার পৰা উৰি কিনে ক্লোরিন আহি গেল আৰু ক্লোরিন আহি হাইড্রোজেনৰ জায়গাত বহি গেল হাইড্রোজেনক সাইড কৰি পেলালে তো এইটো কি হৈ যাব এইটো হৈ যাব নাম হবো ক্লোরো মিথেন এটা ক্লোরিন লগ লাগলি লাষ্টত গঠনত Cl লগ লাগছি ইয়া আৰু সংকেতত Cl হবো তার মানে লাষ্টত Cl হবো লাষ্টত যদি Cl হয় ফার্স্টত কি রাখবো CH কে এটা তিনটা CH3Cl বুঝি পালি স্যার ক্লোরিনের জায়গা যদি ব্রোমিন হয় Br তো Br হবো আর এইটো হবো ব্রোম ক্লোরিন আৰু ব্রোমিনৰ বুঝি পালি না ক্লোরিন আৰু ব্রোমিনৰ বুঝি পালি না কো ক্লোরিন আৰু ব্রোমিন স্যার যদি মিথেনৰ জায়গাত ইথেন থাকে তেতিয়ালে হবো ইথেন ব্রোমো প্রপেন ব্রোমো বিউটেন একদম সিম্পল তো কথা তো মই দেখাই দিও ধৰিলো মোৰ হাতত আছে পেন্টেন আছে কি আছে পেন্টেন স্যার C5H কিমান 12 তো এতুত কি হবো C5 পাঁচটা এনেকুৱা কার্বন লগ লাগবো 1 2 3 4 পাঁচটা আৰু এটা হাইড্রোজেন থাকবা লাগছিল এলে নাংটা জায়গাত হাইড্রোজেন হবো আৰু এটা কি হবো Cl আই যাব তো Cl তো লাষ্টত থাকে বাকি আগত কার্বন কেইটা পাঁচটা হাইড্রোজেন কেইটা হলে এটা তো গুছি গেল স্যার 11টা
तो C5H11 और Cl ये तो वो क्लोरोपेंटेन। क्या ये समझ में आया? अभी देखो सर जो क्लोरीन ना आएगी बेलेग है जेना OH है OH तार माने याते मिथेन আছে ঠিক আছে মিথেন CH4 আছে ওকে এতিয়া স্যার হাইড্রোজেনের জায়গাত বেলেগ কবার পৰা OH আহি গেছে কি আছে চাও অক্সিজেন অ্যালকোহল হলি কি হবো OH হবো স্যার যদি এই হাইড্রোজেনক সাইড করে OH টু এতে লগ লাগি যায় হাইড্রোজেন সাইড হৈ গেল এতিয়া কি হবো এতিয়া ইয়াৰ নাম কি হবো এক নম্বৰ কথা এই একাদাল হৈ যাব আকাৰ কি হৈ যাব আকাৰ মিথান আর একাদাল আকাৰ হৈ গেল তার পিছত কি লগ লাগবো অল মিথান যোগ অল কি নাম হল কোশ্চন তন্তে এটোর নাম কি হল গুড মিথানল এটোর নাম হৈ গেল মিথানল বঢ়িয়া পাঁচটা মিথানল স্যার যদি ইথেনল লগত ইথেনল লগত লগ লাগে তার নাম হবো ইথানল প্রপেনল লগত প্রপানল বিউটেনল লগত বিউটানল একদম সিম্পল হাইড্রোজেনক সাইড করে নিজে বই যায় এরে পিছত অলপ কমপ্লিকেটেড আইব স্যার যদি আমার হাতত ইথেন আছে কিছে ইথেন ওকে ইথেন তো গঠন কেনেকুৱা C2H কিমান 6 হয় না 2 গুণ 4 4 2 6 স্যার কার্বন দুটো হল আর हाइड्रोजन 6টা क्या तुम लोगों को इथेन का गठन लिखना आता है हाँ या ना बोलो हाँ या ना आता है सर तो इथेन हो गया हमारा तो अभी क्या आएगा CH मतलब एल्डिहाइड आइबो ऑक्सीजन आइ किने धरिलो এটা কবার পা অক্সিজেন আছে আই গেল অক্সিজেন আই হাইড্রোজেনক সাইড করছে এক নম্বরতে আর এই হাইড্রোজেনক সাইড করছে আর এই দুডাল বান্ধনীর দ্বারা অক্সিজেনে বান্ধনী হয় এটা গঠন আছে স্যার যদি এনেকুৱা হয় তেতিয়া এটো হ'ব এলডিহাইড কি হ'ব এলডিহাইড স্যার এলডিহাইড গঠন হৈ গেল কি হ'ব তাৰ পিছত এলডিহাইডৰ কাৰণে লাষ্টত CH ৰাখা সংকেত লেখনতে CHO আৰু আগত কি হ'ব এই CHO গুছি গেল CH3COH এর নাম কি হবো স্যার প্রথমতে আছিল ইথেন তার কারণে হল ইথানল তার পিছত এলডিহাইডৰ কারণে কি লগ লাগে এল তো ইথান যোগ এল কি হবো কোন পারেগা इथानेल सुंदर अच्छा पूरी पस्सा इथानेल क्या यहां तक समझ में आया क्या यहां तक समझ में आया सबको अभी देखो भैया ये देखो हमारा जादू अभी होगा जादू सर सर যদি मीथेन থাকে যদি मीथेन থাকता है CH4 থাকता है तो क्या होता है सर कुछ नहीं होता है এতে हाइड्रोजन साइडটা থাকता है आरो ओवर पर ऑक्सीजन आता है और ये दुटा हाइड्रोजन को साइड करता है आरो এতে ऑक्सीजन বহি जाता है सर এটু গম পালো এটুর নাম কি হবো শুন স্যার এটুর নাম হবো মিথানেল ওকে আর স্যার মিথানেল যদি হয় মিথানেল তার পিছত তেতিয়ালি মিথানেল হল তার পিছত ইয়ার সংকেত কি হবো স্যার সংকেতৰ লাষ্টত কি থাকে বাবু CHO থাকে লাষ্টত CHO লগে দি আর CHO গেল আর H থাকিল খতম এটা সংকেত मिथानेल HCHO फिनिश क्या यहाँ तक समझ में आया ये हो गया ये हो गया ये हो गया अभी कीटन और कार्बोक्सिलिक एसिड है सर जारे लगते नालगो क्या तय बस्तुটো कन्सेप्टটো বুজি পালি হৈ গেল বাস খতম এটা সা कीटन হবা কাৰণে তিনটা কার্বন এটলিস্ট থাকবে লাগবো মানে প্রোপেনৰ পৰাই হে হ'ব প্রোপেন বিউটেন পেন্টেন হেক্সেন হেপটেন এগুলাতে कीटनটো লাগবো মানে দুটা কার্বন যদি থাকে জানে মিথেন বা ইথেনত कीटन নহয় বুজি পাইছা তো কার্বন তিনটা থাকবা লাগবো এটা কন্ডিশন দিছি না গঠনটো এনেকুৱা হ'ব লাগবো এটা কার্বনৰ লগত ডাবল বন্ড কিনে অক্সিজেন হ'ব লাগবো আৰু বাকি কার্বনত জি থাকে হাইড্রোজেন থাকে কিবা থাকে মায়াকৰ মুৰা থাকে জি থাকে থাকবো এই কার্বনটো 7 ডাল বান্ধনী আছে এই কার্বনটো 7 ডাল কার্বন 7 ডাল তো সুস্থির হৈছে यह हो गया हाइड्रोजन 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 अभी इसका नाम क्या होगा सर इसका नाम पहले देखो ये कार्बन तीनटा है तो कार्बन तीनटा हो तो क्या होता है सर এটা होता है अच्छा 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 এনেকুৱা আছিল ফার্স্ট होता है এর নাম কি গো স্যার কার্বন তিনটা ওকে হাইড্রোজেন কেইটা 3 3 6 6 2 8 8 3 2 6 6 2 8 স্যার এর নাম হবো প্রোপেন
এটা কভার পৰা অক্সিজেন আছে আই কিনে এই হাইড্ৰোজেনটোক সাইড কৰিছে আৰু এই হাইড্ৰোজেনটোক সাইড কৰিছে আৰু এডাল বান্ধনী এটা আনি কিনে আঙ্কেল লগ লাগিছে ওপৰ ফালেও লগ লাগিব পাৰে নো প্ৰবলেম এতিয়া ইয়াৰ নাম হৈ গেল কি যাও প্ৰথমতে আছিল প্ৰপেন এই কাডাল আকাৰ হৈ যায় প্ৰপান যুগ কি লগ লাগছি কিটন কিটনত কি হয় অন তো এটো হ'ব অন প্ৰপান যুগ অন কি হল প্ৰপান যুগ অন কি হল প্ৰপান যুগ অন নন প্ৰপানন এছাৰ এটো গঠন সংকেত কেনেকুৱা হ'ব সংকেত স্যাৰ সংকেত কিটনত লগ লাগলি লাষ্টৰ সংকেত ও থাকে লাষ্টত ও ৰাখবো লাষ্টত ও থাকলি বাকি C3H কিমান 3 3 6 খতম প্ৰপানন খতম কিটন মূলক লগ লাগবা লাগলি অনলি প্ৰপেনৰ পিছৰ পায় লগ লাগব স্যাৰ বিউটানন হলি কেনেকুৱা হ'ব বিউটানন বিউট মানে হল স্যার কার্বন 7টা 1 2 3 4 খতম কিটন আছে কিটন কিটন হলি ডাবল বন্ড দি কিনে কবাত ও লাগবে এতে বা এতে লাগবে পারে কারণ দুফালে কার্বন আছে এতে লাগবে দিলু বাকি স্যার জিমান আছে সব হাইড্রোজেন यार হবো লাস্টত ও C4H কিমান হবো 3 3 6 7 8 खत्म বিউটানন क्या इतना समझ में आया सर कार्बोक्सिलिक एसिड तो केनेকুৱা হবো कार्बोक्सिलिक एसिड तो ধৰিলো এটা আছিল ইথেন ইথেনৰ গঠন এনেকুৱা হাইড্ৰোজেন 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 এটা ইথেনত যদি কভার পৰা যদি অক্সিজেন দুটা আহে কিনে এক উঠেছি আৰু এক উঠেছি এটা আনি কিনে হাইড্ৰোজেন অক্সিজেন লগাইছি আৰু এই উঠে কিনে কি কৰিছি এতে OH দুটা অক্সিজেন আছিল না এটা অক্সিজেন এটা সোমাল এটা অক্সিজেন এটা হাইড্ৰোজেন লগাই তো এনেকুৱা যদি হৈ যায় তেতিয়া হলি এর নাম হবো ইথানোইক এসিড ইথানোইক এসিড স্যার কিয়া এটা স্যার কার্বক্সিলিক এসিড লগ লাগলে ওইক এসিড হয় আর এর গঠন হবো স্যার লাস্টত COOH থাকবা লাগে COOH COOH ফার্স্টত কি হবো CH3 খতম এই CH3 COOH খতম ইথানোইক এসিড বুঝি পাইছ নাই দেখেনকা কবি তন্দে বুঝি পাইছ নাই তন্দে যদি বুঝি পা নাই আৰু একবাৰ ৰিপিট কৰি ফাৰ্ষ্টৰ পৰা চায়া আৰু যদি ভালকে বুঝি পা নাই তেতিয়াহলে কমেন্ট কৰি জনাবি মই লাইভ ক্লাস লম যদি চ্যাপ্টার 4 ৰ লাইভ ক্লাস লাগে জনাবি টাইম জনাবি ডে জনাবি আই উইল টেক ঠিক আছে এতিয়া তই বাস খালি এটো ভিডিও ভালকে চাব লাগিব একবাৰ অলপ আমি আগবাঢ়ি যাও নেকি টাইম বহুত হৈ গেল যেন বাও এটো যোগৰ নাম কোন ততে এটো যোগৰ নাম কি হবো স্যার এটা কার্বন আছে হবো মিথুৰ ফালৰ পৰা কিবা হবো হয়তো মিথানন মিথিন মিথান বা কিবা তো স্যার এটা অক্সিজেন আৰু এটা হাইড্ৰোজেন আছে মানে CHO টাইপৰ আছে CHO হলে কি হয় CHO এটো CHO হয় एल्डिहाइड तो एल्डिहाइड কি লাগলে L तो मिथानेल खत्म यार नाम मिथानेल इतना इजी है हाँ इतना इजी है पढ़ेगा तो इजी लगेगा ही ना बाबुआ पढ़ेगा तो इजी लगेगा ही ना तू अगर नहीं पढ़ेगा तो इजी कैसे लगेगा और बेसी टॉपिक नहीं है और कम टॉपिक है এতিয়া আমাক আকি দেখাব পাৰিছি হা হেক্সানেল আকি দেখাব পাৰিছি হেক্সানেল স্যার হেক্স মানে কি আছিল মিথ এইথ প্রোবিউটেন্ট হেক্স কার্বন 6টা স্যার হেক্স মানে হল C6 ওকে C6 6টা কার্বন প্রথমতে দি 1 2 3 4 5 6 6টা কার্বন দিলু নেলত एल्डिहाइड স্যার CHO লাগবো লাস্টত লগে দি HOO CHO হল বাকি গিলা সব সিঙ্গল বান্ধনী দি আৰু হাইড্ৰোজেন লগে দি হাইড্ৰোজেন এটা হাইড্ৰোজেন এলে হাইড্ৰোজেন দি থাকতে টাইম যায় বহুত এটা সব কার্বন কেইটা হল 6টা 1 2 3 4 5 6 হইতা
হ্যাঁ এটা তো কথা আছে আমি কার্বন 6 লিখব নৰো কে স্যার কারণ CH লাস্টত থাকব না লাস্টত CH রাখব না গঠনত চাও সংকেতত লাস্টত CH রাখব তো স্যার কার্বন 5টা হৈ গেল হাইড্রোজেন কেটা হল 2 4 6 8 10 11 11 তো এইটো গঠন সংকেত হ'ব C5H11 CHO এইটো সংকেত হেক্সানেলৰ সংকেত আৰু গঠন হল এইটো क्या ये समझ में आया अभी भाई एक वन शॉट वीडियो एटा गोटे चैप्टर तो कवर करते एकदम डिटेल्सत बुझाब नोरी जानाने एकदम डिटेल्सत बुझाब नोरी एटा एटा बस्तु बुझे बुझे देखते बहुत लंबा हो वीडियो और लंबा वीडियो एने ना चाय चली जी नहक आई होप बुझी पाइছা रते आई विश बुझी पाइছা এতিয়া অলপ জাৰণ আৰু যোগাত্মক বিক্ৰিয়াৰ বিষয় পঢ়ো জারণ মানে মই আগতে কৰিছিলো কাবাৰ লগত অক্সিজেন লগ লাগাকে জারণ বুলি কয় কাবাৰ লগত অক্সিজেন লগ লাগাকে কি বুলি কয় জারণ ठीक है CH3 CH2OH এইটোৰ নাম হৈছে কি এইটোৰ নাম কি বিক্ৰিয়াটো লিখি লৈছো ৰে মুখস্থ নহি হে KMnO4 আৰু K2Cr2O7 KMnO4 sorry KMnO4 আৰু K2Cr2O7 antap এইটো হৈছে এলকহল ইথানল কার্বন দুটা আছে অক্সিজেন OH আছে ইথানল আৰু এইটো হৈছে ইথানোইক এসিড ঠিক আছে এটা কি কৈছে ইথানলক ক্ষারকীয় পটাসিয়াম পারাম্যাঙ্গনেট বা আম্লিক পটাসিয়াম ডাইক্রোমেট এটো ক্ষারকীয় পটাসিয়াম পারাম্যাঙ্গনেট বা আম্লিক পটাসিয়াম ডাইক্রোমেটৰ লগত উত্তপ্ত কৰিলে তাপ দি কিনে উত্তপ্ত কৰিলে এই ইথানলে অক্সিজেন আহি যায় ইয়াৰ পৰা ই অক্সিজেন 7টা আছে 4টা আছে এই দুটা বস্তু এনেকুৱা বস্তু যোনে অক্সিজেন দান কৰিব পাৰে যোনে অক্সিজেন বেলেগক দিব পাৰে তাক কয় জাৰক পদাৰ্থ তো এই দুটা হৈছে জাৰক পদাৰ্থ ই কি কৰে অক্সিজেন দি কিনে এক জাৰিত কৰি কিনে অক্সিজেন বেছি কৰি দিয়ে দেখছে কি কৰি দিয়ে ইথানোইক এসিড বনাই দিয়ে ইথানোইক এসিড এইটো এটা জাৰণ বিক্ৰিয়া তো পৰীক্ষা টাঙ্গা ব্যাপারে ইথানোইক এসিডলৈ ৰূপান্তৰিত কৰাটো কি হয় এটা জাৰণ প্ৰক্ৰিয়া কাৰণ পটাসিয়াম পাৰাম্যাঙ্গনেট ক্ষাৰকীয় পটাসিয়াম পাৰাম্যাঙ্গনেট বা আম্লিক ক্ৰোমিয়াম ডাইক্ৰোমেটে ইথানলক অক্সিজেন দান কৰি কিনে ইথানোইক এসিডলৈ ৰূপান্তৰিত কৰে আৰু অক্সিজেন লাভ কৰাৰ কাৰণে এইটো এটা জাৰণ বিক্ৰিয়া বুজি পালি না নাই জাৰণ বিক্ৰিয়া বুজি পালে এটা যোগাত্মক বিক্ৰিয়া কি যোগাত্মক বিক্রিয়া কি যোগাত্মক বিক্রিয়া মানে হইছে যে অসংপৃক্ত হাইড্রোকার্বনৰ লগত হাইড্রোজেন যোগ কৰি সংপৃক্ত কৰাকে যোগাত্মক বিক্রিয়া বলে কি কৈছো মই যেনে CH3 CH2 ধৰিলো আছে আমাৰ C2H4 আৰু কি আছে ইথিন আছে ইথিন এটা ইয়াতে পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতি যদি মই হাইড্রোজেন যোগ কৰো তেতে ই কি হৈ যাব ইথেন হৈ যাব C2H6 হৈ যাব ইথেন আৰু ইয়াকে কি বুলি কয় যোগাত্মক বিক্ৰিয়া বুলি কয় কি কৰা হৈছে ইথিনৰ লগত হাইড্রোজেন যোগ কৰা হৈছে এটা চাও হাইড্রোজেন 7টা আছিল এটা দুটা যোগ কৰা ললে 6টা হৈ গল তো ইয়াকে যোগাত্মক বিক্রিয়া বুলি কয় বা হাইড্রোজেনেশন বুলি কয় পৰীক্ষাত আহিব পাৰে হাইড্রোজেনেশন কাক বলে পেলাডিয়াম আৰু নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰোকাৰ্বনৰ হাইড্রোজেন যোগ কৰি কিনে সংপৃক্ত হাইড্ৰোকাৰ্বন উৎপন্ন কৰাকে কি বলে যোগাত্মক বিক্রিয়া প্ৰতিস্থাপন বিক্রিয়া সংপৃক্ত হাইড্ৰোকাৰ্বনৰ পৰা মানে মিথেনৰ পৰা জানে এটা এটা কৈ হাইড্ৰোজেন অপসাৰিত কৰাটোকে প্ৰতিস্থাপন বিক্রিয়া বলে প্ৰতিস্থাপন বিক্রিয়া 7টা স্টেপ আছে স্যার CH4 মিথেন আছিল এর লগত HCl এ বিক্রিয়া করলা কৰি কিনে কি করব এই Cl এ
এই ইয়াৰ পৰা সাইড কৰি লৈ যাব এটা সৰি ক্লোৰিন গেছে বিক্ৰিয়া কৰিব ক্লোৰিন গেছে ক্লোৰিন গেছে বিক্ৰিয়া কৰি এতে উৎপন্ন কৰিব তোমাৰ CH3Cl কাৰণ এতে দুটা ক্লোৰিন আছে এটা ক্লোৰিনে ইয়াৰ পৰা এটা হাইড্ৰোজেন সাইড কৰি লৈ যাব তো এতে হাইড্ৰোজেন সাইড তিনটা হৈ গেল এটা ক্লোৰিন আহি এতে ললা আৰু HCl উৎপন্ন হ'ল এটা আকৌ CH3Cl ৰ লগত আৰু যদি ক্লোৰিন গেছে বিক্ৰিয়া কৰে তেতিয়া হ'ব CH2Cl2 plus HCl আকৌ CH2Cl2 ৰ লগত যদি ক্লোৰিন গেছে বিক্ৰিয়া কৰে তেতিয়া হলে হ'ব CHCl3 আৰু এটো হ'ব HCl আকৌ যদি CHCl3 ৰ লগত যদি ক্লোৰিন গেছে বিক্ৰিয়া কৰে তেতিয়া এটো হ'ব হাইড্ৰোজেন গুচি যাব CCl4 plus HCl ইয়াক কাৰ্বন টেট্ৰাক্লোৰাইড এটো বুজি নাপালি বুলি মই গম পাইছো মই জানো এটো মাথাৰ ওপৰত দি গেছি বুলি বাবু এটো কি হয় এটো হয় স্যাৰ মিথেন স্যাৰ মিথেন সংপৃক্ত হাইড্ৰকাৰ্বন য'ত এক বন্ধন দিছে তো সূৰ্যৰ পোহৰত কি হয় ক্লোৰিন গেছে বিক্ৰিয়া কৰে ইয়াৰ লগত কৰি কিনে ইয়াৰ পৰা হাইড্ৰোজেন এটা সাইড কৰি পেলয় ক্লোৰিনে হাইড্ৰোজেন এটা সাইড কৰিলে স্যাৰ CH3 হ'ব আৰু হে ক্লোৰিনে নিজে এটা হুমে যায় হাইড্ৰোজেন সাইড কৰি কিনে বুজি পাইছা যেনকে যেতিয়া দেখাইছিলো এর নাম ক্লোৰোমিথেন হ'ব তো ক্লোৰিন হুমে গেল এটা দুটো ক্লোৰিন আছিল এটা ক্লোৰিন হুমে গেল এটা হাইড্ৰোজেন যে সাইড কৰিছিল হে হাইড্ৰোজেনটোৰ লগত লগ লাগি HCl হৈ গেল এটা আকৌ ইয়াৰ লগত বিক্ৰিয়া কৰিব CH3Cl ৰ লগত এটা আকৌ ক্লোৰিন এটাই ইয়াৰ পৰা এটা হাইড্ৰোজেন সাইড কৰিব এটা হাইড্ৰোজেন সাইড কৰিলে এটো হ'ব CH2 আৰু নিজে হুমে যাব CH2Cl2 হৈ গেল আৰু এটা ক্লোৰিন বাছি ৰল তা টোটাল তিনটা ক্লোৰিন আছে এটা এটো দুটো ক্লোৰিন ৰল আৰু এটা ক্লোৰিন হাইড্ৰোজেন লগত বিক্ৰিয়া হ'ব হেনেতে এটা হাইড্ৰোজেন সাইড কৰি লাষ্টত হাইড্ৰোজেন নোহোৱা কৰি দিয়ে ইয়াকে কয় প্ৰতিস্থাপন বিক্ৰিয়া कारण हाइड्रोजनों प्रतिष्ठा करছে ही याका कोई प्रतिस्थापन बिक्रिया क्या यह समझ में आया आई थिंक ये भी समझ में आ चुका है जो हमारा टैलेंटेड बच्चा है उसको समझ में तो आएगा ही आएगा और जो गाधा गुरु है वो उसको नहीं समझ में आएगा जी নহক এটা আমি দুটা বস্তু পঢ়িম এটা হল ইথানল আৰু এটা হৈছে ইথানোইক এসিড ইথানোইক এসিড এই কিন্তু সোশ্যাল সায়েন্সৰ নিচিনা বস্তু পঢ়লি বুঝবি ইথানল মানে হৈছে স্যার C2H5OH ইথানল আৰু ইথানোইক এসিড মানে হৈছে স্যার CH3COOH ओके এটা ইথানল ইয়াক এলকোহল বুলি জনা যায় লিখি নাথো নেকি আৰু এলকোহল বুলি জনা যায় এটা এলকোহল মানে জিমান বৰ মোড আছে মোড গনে গমছে না হাফ ফুল বিয়ার ইলাহাত এই মোড গিলার মেইন যোনটো মালেদি মোডটো বনোয় হে মেইন মালটো হৈছে ইথানল পিওর এলকোহল যদি হাই পিওর যদি এক ইথানল এলকোহল বুলি কয় মানে এক পিওর এলকোহল যদি হাই তেতিয়াহলে মানুহ মৰি যাব ডেথ পিওর এলকোহল যদি সেৱন কৰে তেতিয়াহলে মানুহ মৰি যাব বুজি পাইছা আৰু পনিয়া এলকোহল মানে পানী মিক্স কৰি খালি নিচা হয় আৰু এ বেছি দিন খাই থাকিলে লিভাৰৰ ক্ষতি হয় বিভিন্ন বেমাৰ হয় ঠিক আছে তাৰ পিছত আৰু এই এলকোহলক ঔষধ বনাবলৈ ব্যৱহাৰ কৰা হয় যেনে টিংচাৰ অফ আয়োডিন কফ সিৰাপ এগলাখান বনাওঁতে বিভিন্ন জায়গাত এক ব্যৱহাৰ কৰা হয় এইখিনি আছিল এলকোহলৰ ভৌতিক গুণ আৰু কিবা আছে নেকি সাধাৰণ উষ্ণতা যি জুলিয়া বঢ়িয়া ইয়াৰ আৰু নাই ই সোডিয়ামৰ লগত বিক্ৰিয়া কৰি কিনে সোডিয়াম ইথক্সাইড উৎপন্ন কৰে কি উৎপন্ন কৰে সোডিয়াম ইথক্সাইড C2H5O Na+, ओके আৰু হাইড্ৰোজেন গ্যাস এইটো কয় সোডিয়াম ইথক্সাইড লবণ এলকোহলে সোডিয়ামৰ লগত বিক্ৰিয়া কৰি সোডিয়াম ইথক্সাইড উৎপন্ন কৰে পৰীক্ষাত কাই যাব পাৰে এলকোহলে সোডিয়ামৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে তো তুমি লিখবা লাগিব এলকোহলে সোডিয়ামৰ লগত বিক্ৰিয়া কৰি সোডিয়াম ইথক্সাইড উৎপন্ন কৰে তাৰ পিছত আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে হয় না বাৰু আৰু কৈছে অসংপিত হাইড্ৰকাৰ্বন প্ৰস্তুত কৰা বিক্ৰিয়া এটো পেজ নাম্বাৰ কিমান বে 72 দিয়া আছে ভালকৈ উলাই কিনে চা এটা
নিৰুডন বুলি এটা বস্তু আছে নিৰুডন মানে হল পানী উলিয়াই না ডিহাইড্ৰেচন তোৰ দেহাৰ পৰা যদি পানীখিনি উলিয়াই আনে শৰীৰত 5 লিটাৰ পানী থাকে ন সেই পানী যদি উলিয়াই লয় হয় 5 লিটাৰ পানী সৰি ডেইলি খাব লাগে তো শৰীৰৰ পানী চানি শুই কিনে উলিয়াই লয় সূৰ্যৰ তাপত যেন উলিয়াই যায় হেঙা উলিয়াই লয় যদি আহে তাক ক'ব নিৰুডন ডিহাইড্ৰেচন হ'ব ডিহাইড্ৰেচন হলি তই মাথা ঘূৰি পৰবি তো নিৰুডন এটা চাবি এতিয়া C2H5 OH যদি H2SO4 লগত বিক্ৰিয়া কৰিব দিয়া হয় H2SO4 টপত গাঢ় 443 কেলভিন উষ্ণতাত 443 কেলভিন গাঢ় H2SO4 লগত যেতিয়া বিক্ৰিয়া কৰা হয় ইয়াৰ পৰা পানী ওলাই যায় পানী ওলাই গলি ই হৈ যাব C2H4 হৈ যাব क्या सर हाइड्रोजन দুটো লাগব না এর পরে এটা ওলাই গেল অক্সিজেন এটা H2 ওলাই গেল হয় ই কি হৈ যায় পানীটো ওলাই যায় সেপারেট কে এরে এই যেটো পানী ওলাই গেল এই প্রক্রিয়াটোকে কি কব নিরুডন আর সেই কারণে ইয়াক কয় নিরুডক কে ই পানী উলাই বেলেছি জনে বেলেগৰ পৰা পানী উলাই আনবা পারে তাক কয় নিরুডন বুজি পালি এলকহলক 443 কেলভিন উষ্ণতাত গাঢ় H2SO4 লগত বিক্রিয়া কৰিবলৈ দিলে ইয়াৰ পৰা পানী ওলাই যায় নিরুডন ঘটে আৰু ইথিন उत्पन्न হয় इथिन यहाँ तक समझ में आया अभी इथानोइक एसिड का बात करेगा इथानोइक एसिड को माने साधारण भाषात एसिटिक एसिड বুলি জানা যায় কি বুলি एसिटिक एसिड বুলি জানা যায় ইয়াক ই ঠাণ্ডা জলবায়ুৰ দেশত শীতকালত গুট মাৰে সেইকাৰণে ইয়াক গ্লেচিয়েল এসিটিক এসিড বুলিও কোৱা হয় হয় তাৰ পিছত ইয়াক ভিনেগাৰ উৎপন্ন কৰিব কাৰণে প্ৰস্তুত কৰা হয় ইয়া 5 ৰ পৰা 8% জলীয় দ্ৰৱণক ভিনেগাৰ বুলি কয় আচাৰ সংৰক্ষণ কৰিব কাৰণে ইয়াক ব্যৱহাৰ কৰা হয় ঠিক আছে এইখিনি আছিল তাৰ পিছত ইয়াৰ ভৌতিক ধৰ্ম ৰাসায়নিক ধৰ্ম হয় যদি এই এসিটিক এসিডক মানে CH3 COOH যদি মই এৰ লগত বিক্ৰিয়া কৰাও এলকহলৰ লগত C2H5OH ৰ লগত তেতিয়ালে এটা বস্তু লব যাৰ নাম হ'ব এস্টাৰ আৰু এইটো বহুত সুগন্ধিযুক্ত বস্তু তাক বস্তু খাদ্য সুস্বাদু কৰিব কাৰণে সুগন্ধি দ্ৰব্য আতৰ তৈয়াৰ কৰিব কাৰণে আজি ব্যৱহাৰ কৰা হয় C লগত ডাবল বন্ড O সিঙ্গেল বন্ড O CH3 C2H5 একে কথা C2H5 ক তই CH3 CH2 লিখিব পাৰা আৰু থাকিল CH2 সগে 3 এটো কয় এস্টাৰ এটো কি বুলি কয় এস্টাৰ এটা সুগন্ধি দ্ৰব্য যিকোনো বস্তু খাদ্য সুস্বাদু কৰিব কাৰণে 5 ষ্টাৰ হোটেলতে এক ব্যৱহাৰ কৰা হয় এস্টাৰ আৰু এটো ইয়াতে বিক্ৰিয়াটো যেটো এস্টাৰ লৈছে ইয়াক কয় এস্টাৰি ভৱন বিক্ৰিয়া এস্টাৰি ভৱন বিক্রিয়া আই হোপ তোতে সবে কিতাব উল্লে কিনে বহি আছা আৰু কিতাবত চাই আছা কি বস্তু চলি আছে বুজি পালি এতিয়া এই এস্টাৰক যদি সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰা হয় এই এস্টাৰক যদি মই কি কৰো সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰিব দাও NaOH বিক্রিয়া ঘটি কিনে কি হ'ব আকৌ এলকহল ওলাব মানে ইথানল ওলাব আৰু কাৰ্বক্সিলিক এসিডৰ লৱণ ওলাব C2H5OH ওলাব আৰু কাৰ্বক্সিলিক এসিডৰ লৱণ CH3COONA এটো ওলাব এটা এই বিক্রিয়াটো এই জন্তু বিক্রিয়া হল এস্টাৰৰ লগত সোডিয়াম হাইড্ৰক্সাইডৰ বিক্রিয়া এই বিক্রিয়াটোক সাবন উৎপন্ন কৰিব কাৰণে ব্যৱহাৰ কৰা হয় সেই কাৰণে ইয়াক কয় সাবনী ভৱন বিক্রিয়া বা সেপনিফিকেশন সাবনী ভৱন বিক্রিয়া বা সেপনিফিকেশন বুলি কয় তাৰপিছত কাৰ্বনেট আৰু হাইড্ৰোজেন কাৰ্বনেটৰ লগত বিক্রিয়া কৰিলে লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে এটো নিজে গম পাইছা ততে পঢ়ি লব পৰা তাৰ পিছত আছে তোমাৰ কণাপুঞ্জ বা মাইসেলি সাবন বা অপমাৰ্জক সাবনত বা ডিটারজেন্টত মানে সাবন বা সার্ফত কি থাকে জানো না কণিকা থাকে এনেকুৱা কিছুমান সেই কণিকা দুটা মেৰু থাকে এটাক কয় জল বিকৰ্ষী আৰু এটাক কয় জল আকৰ্ষী বুজি পাইছে এটাক কয় জল ঘৃণী যোনটো পানীৰ প্ৰতি বিকৰ্ষণ দেখায় কিন্তু তেল জাতীয় বস্তুৰ প্ৰতি আকৰ্ষণ দেখায় আৰু এটা কয় জলপ্ৰেমী বা জল আকৰ্ষী বুলি কয়
এই যেটো জল আকৰ্ষী ই পানীৰ প্ৰতি ভাল পোৱা দেখুৱায় মানে পানীক আকৰ্ষণ কৰে এটা সাপোজ এই ছাতটোত লেতেৰা হৈ গৈছে মল আছে হয় না এতিয়া কি কৰিব যেতিয়া ধুই দিব যেতিয়া পানীত সাবন ফেনত মানে সাৰ্ফৰ লগত যেতিয়া জবৰাই দিব বা সাবন দিব ইয়াতে কি যাব সেই সাবনত থকা কণিকা গিলা যি দুটা বেৰ আছে ন সাবনত থকা কণিকা গিলা গোট খাই কিনে এটা কণাপুঞ্জৰ সৃষ্টি কৰিব যাক কয় মাইসেলি বুলি কয় এতিয়া গোট হৈ যাব এতিয়া এই জিগলাহান জলক ঘৃণী আছে পানীক বিকৰ্ষণ কৰে ইয়াতে তেলক আকৰ্ষণ কৰে মহিলা গিলা মল গিলা তেল থাকে নাই তেলত সোমাই যাব বুজি পাইছা না তেলটোত লাগি ধৰিব আৰু যোনটো পানী জল আকৰ্ষী আছে এই জল আকৰ্ষীটো পানীৰ ফালে আকৰ্ষিত হ'ব যাৰ কাৰণে খহি দিলে পানীৰ ভিতৰত ইয়াত থকা মল গিলা হি উলে লৈ আহিব কণিকা গিলা বুজি পাইছা আৰু জগাৰে দিলে সেইবোৰ পৰি যাব বুজি পালি নাপাও নাই তো কাপোৰ ধুই পাইছা না কাপোৰ ধোৱাৰ পিছত চাবি যেতিয়া কাপোৰটো সাফ পানীত বা সাবন পানীত জবৰাই দিবি ঠিকৰে খহি দিবি তাৰপৰা উলাই দিবি সেই পানীৰ ওপৰত তৰপ এটা জমা হৈ যায় সেইটোকে মাইসেলি বুলি কয় কণাপুঞ্জ কণা যেতিয়া জমা হ'ব বুজি পালি না এইটো এনেকৈ সাবনৰ মলি আঁতৰ কৰা হয় এইটো বঢ়িয়াকৈ বনাই লিখিব পাৰিবি তো এইখিনি আছিল বিশেষ 4 নম্বৰ চেপ্টাৰৰ আই ডোন্ট নো কিমান লম্বা ভিডিঅ' হ'ল আৰু আই হোপ সবে বুজি পাইছা যোনে যোনে বুজি পোৱা নাই প্লিজ লেট মি নো ইন দ্য কমেণ্ট সেকশ্যন আৰু ইউ ক্যান মেছেজ মি অন ইনষ্টাগ্ৰাম মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰা আৰু মোৰ ৱেবছাইটৰ কাম অনতি পলমে হ'ব মেবি কালি হ'ব তো ৱেবছাইটত আমি আপলোড কৰিম PDF টপাৰ নোটছ আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ যা যেটো ৱেবছাইটত যাই কিনে ততে ডাউনলোড কৰি ল'ব পাৰিবি হিগলাহান আৰু অলপমান মানে কেনেকুৱা হাত যোগ কৰিব লাগিব যেনে সাপোজ এভৰিথিং উইল নট বি ফ্ৰী সবটো ফ্ৰীত নহ'ব না ভিডিঅ'টো ফ্ৰীত পালি তোৰ নোটছ যদি গোটেইখিনি বস্তু ফ্ৰীত পাই যা তো এতিয়া চাও ৱেবছাইটটো বনাওঁতেও বহুতখিনি খৰচ হৈছে আমাৰ হাতৰ পৰা গৈছে তো সেইখিনি কমসে কম উঠবা লাগিব যি নহওক এণ্ড বেছি পইচা নহয় অলপমান পইচা তথাপি কাবাৰ যদি ইমানে অসুবিধা হৈছে যে ধৰি লও এটলিষ্ট 100 रुपीसও পে কৰিব পৰা নাই তো প্লিজ মোক মেছেজ কৰিবি সবখিনি মই তোক ফ্ৰীত কৰি দিম যদি তোৰ বহুত বেছি অসুবিধা পইচা নাই বুজি পাইছা না তেতিয়াহ'লে ইউ ক্যান মেছেজ মি আৰু সেইটো কাম জলদি হ'ব যি নহওক ভালকে পঢ়ি থাক মেট্ৰিক আহি বেছি একদম ভালকে ফকাস হ ঠিক আছে বেলেগ কৰিব নাগে তই এটা কাম কৰ ডেইলি এটা চেপ্টাৰ কমপ্লিট কৰ এটা চেপ্টাৰ তো লো 1 নম্বৰ চেপ্টাৰ কুৱেশ্যন আনসাৰ পঢ় চেপ্টাৰটোৰ ভিতৰত ডিটেইলছত পঢ় একদম ভালকে এটা চেপ্টাৰ কমপ্লিট কৰি যা আৰামসে মেট্ৰিক ফালি যাবি ৰিজাল্ট ফালি যাব বুজি পাইছা তো যি নহওক বহুতৰে পঢ়বা ইচ্ছা নাযায় তাৰ মাজতে যোনে পঢ়ে তাৰ ৰিজাল্ট ভাল হয় তো আজিলৈ সামৰিছো ধন্যবাদ জয় অসম